2 পাউণ্ডৰ ভেনিলা ডেকোৰেশ্যন এটা আৰু মোক এক্সট্ৰাকে এটা ডেকোৰেশ্যন দিব কৈছিলে আৰু এইটোনো কিনো কেনেকুৱা ধৰণৰ ডেকোৰেশ্যন দি আছো চাওঁ আহকচোন তাৰ আগতে মোৰ ভিডিঅ'লৈ মই ধন্তিয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এই কেকটো কাস্টমাইজ কৰা কেক হয় কাস্টমাইজ ডিজাইন দিছে আৰু লগতে এটা এক্সট্ৰা ডিজাইন মোক দিবলৈ কৈছিলে সেই এক্সট্ৰা ডিজাইনটো দি দিছো আৰু কাস্টমাইজ দিয়া ডেকোৰেশ্যনটো মই ইয়াত কৰি দিবলৈ চেষ্টা কৰিছো আৰু কেকটো কিন্তু মই এতিয়া কৈছো যে একেবাৰে সিম্পল হয় বৰ বেছি ডেকোৰেশ্যন নাই আৰু কেনে ধৰণে ফিনিশিং কৰি আছো হেতু আপোনালোকে মন কৰক আৰু প্ৰতিটো কেকতে মই আপোনালোকক যেহেতু দেখাও কেনে ধৰণে ফিনিশিং কৰিব লাগে ঠিক তেনে ধৰণে আজি মই এটো কেকত ফিনিশিং কেনে ধৰণে কৰিব লাগে হেতু মই দেখাইছো আৰু প্ৰায় পাৰিলে আপোনালোকে সদায় চেষ্টা কৰিব মই যেনে ধৰণে ফিনিশিং কৰিছো ঠিক তেনে ধৰণে ফিনিশিং কৰিব কাৰণে কিয়নো ষ্টেণ্ডৰ ওপৰত সদায় কেকটো ৰাখি আপোনালোকে কেকটো ফিনিশিং কৰিব তেতিয়া বহুত জলদি কেকটো ফিনিশিং হ'ব আৰু যিমান ঘূৰালেও আপোনালোকে কেকটো পৰি নাযাব যদিহে কেকটো যদি হুৰ মাজত আপোনালোকে ৰাখে যদি হুৰ মাজত ৰাখি প্লাই এনে ধৰণে ফিনিশিং কৰে তেতিয়া হলে কেকটো জলদি ফিনিশিং হ'ব আৰু বহুত জলদি হ'ব আৰু সুন্দৰভাৱে ফিনিশিংটো হ'ব মই এনে ধৰণে ফিনিশিং কৰো হেকাৰণে মই আপোনালোকক এনে ধৰণে কৰিছো এনে ধৰণে কৈছো যে আপোনালোকে এনে ধৰণে কৰিব আৰু এনে ধৰণে কৰিলে সোনকালে হয় যদিহে বৰ্ডত উঠাই ললে মানে অলপ টাইম লাগে কিন্তু ফিনিশিং তাতো আহে কিন্তু যথেষ্টখিনি টাইম লগা কেকটো এনে ধৰণে ফিনিশিং কৰাৰ পাছত মই ইয়া সাইডৰ অংশ কাংগি মাৰিম আৰু কাংগিটো কেনে ধৰণে দিছো হেতু জানে আৰু কাংগিটো দিয়াৰ পাছত মই এটা ডেকোৰেশ্যন দিম সেই ডেকোৰেশ্যনটো আপোনালোকে চাওকচোন আৰু এটো পাইপিংত দেখিছেনে এই পাইপিংত আপোনালোকে ক্ৰীমটো ভৰাই ল'ব ইয়া আগতো মই দেখাইছো কেবাবাও যে এই পাইপিংটো কেনে ধৰণে কাটিং কৰিব লাগে আৰু দেখুৱা নহল ইয়াত একচুয়ালি মই এটো স্কিপ হৈ গল চাগে ইয়া আগত কিন্তু মই দেখাই আছে ইয়া ডেকোৰেশ্যনটো কেনে ধৰণে কাটিব লাগে তথাপি মই এবাৰ কৈ দিও এটা সাইড আপোনালোকে অলপ দীঘলকে কাটিব এটা সাইড অকমান ছুটিকে কাটিব তেতিয়া এনে ধৰণৰ ডেকোৰেশ্যনটো হৈ পৰিব তাৰ পিছতে মই এখন বটল আৰু ইয়া ডেকোৰেশ্যনটো দি মই এটা স্টানজলটোত আছে ইয়াত ব্লু কালাৰ আৰু পাৰ্পল কালাৰ দুইটা একেলগে মিক্স আছে দেখিছেনে ব্লু কালাৰ আৰু পাৰ্পল কালাৰ একেলগতে মিক্স আছে এনে ধৰণে দিছো আৰু এই ডেকোৰেশ্যনটো কাস্টমাইজ কৰা হয় এনে ধৰণে কাস্টমাইজ দিবলৈ কৈছিলে আৰু এনে ধৰণে দিছো আৰু এক্সট্ৰা যেহেতু ডিজাইন দিব কৈছে হেকাৰণে সাইডৰ অংশ মই যেটো ডিজাইন দিলো হেতু এক্সট্ৰা ডিজাইন মই মুফালৰ পৰা দিছো আৰু লৰা মানুহৰ কেক হয় যেহেতু বৰ বেছি কালাৰিং কৰা নাই বিভিন্ন ধৰণৰ বহুত বেছি ডিজাইন দিয়া নাই একদম সিম্পলতে এনে ধৰণে কেকটো ডেকোৰেশ্যন কৰিছো তাৰ পিছতে মই সৰু সৰুকে গ্ৰীন কালাৰ পাৰ্ট দি দিছো আৰু যত মই ব্লু কালাৰ আৰু পাৰ্পল কালাৰ দিলো ইয়া মাজে মাজে অংশত আপোনালোকে কিন্তু পাৰ্পল কালাৰ দিব পাৰে আৰু কি কয় গোল্ডেন কালাৰ দিব পাৰে তেতিয়াও ভাল লাগিব আৰু যদি বাটাৰফ্লাই এটা লগাই দিয়ে তেতিয়াও দেখিব কাৰণে ভাল লাগিব আৰু ডেকোৰেশ্যনটো কিন্তু ছোৱালী মানুহৰ কাৰণে ভাল লাগিব যদি পাৰ্পল আৰু ব্লু কালাৰৰ জেগাত যদি আপোনালোকে পিংক কালাৰ দিয়ে তেনে ধৰণৰ কালাৰবোৰ কিন্তু দেখিব কাৰণে ভাল লাগিব আমাৰ ডাইৰেক্ট মাত্ৰক মই আপোনালোকৰ ডেকোৰেশ্যনটো দেখাইছো কিন্তু আপোনালোকে ছোৱালী মানুহৰ কাৰণে যদি বনাই তেতিয়া কালাৰখিনি আপোনালোকে চেঞ্জ কৰি এনে ধৰণে বনাব তাৰ পাছতে মই ইয়াত দুটামান বল এড কৰি দিম বল এড কৰাৰ পাছতে মোৰ কেকটো সম্পূৰ্ণ হৈ পৰিব আৰু আপোনালোকৰে বাৰু আজি এই কেকটো একেবাৰে সিম্পল বাৰু আগতে এনে ধৰণৰ কেক দেখাইছো সাগে পাহৰিছো যদিও নাই দেখুৱা আপোনালোকে আজি দেখাই দিছো একেবাৰে সিম্পল বহুতে এটো বনাব জানেই তথাপিও যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে এটা লাইক কৰিব আৰু শেয়াৰ কৰিব এনে ধৰণৰ যদি ভিডিও মোক চাই দিব বিচাৰে তেনেহলে মোক ফলো কৰি ৰাখিব আজিলৈ বাই বাই নেক্সট এটা ভিডিওত আকৌ লগ পাম থ্যাংক ইউ ভালে থাকক